हेलो फ्रेंड्स, वेलकम टू गंजेटी स्टाडी सेंटर। आज बातरी काकतत प्रकाशित हाईस्कुल टेट सम्पर्के एक विशेष बातरी এই মুহূৰ্তে খুবেই চৰ্চিত হৈ আছে আৰু এই বাতৰিটো হাইস্কুল টেট উত্তীৰ্ণ প্ৰতিজন প্ৰাৰ্থীয়ে জনাটো খুবেই প্ৰয়োজন আৰু এই বাতৰিটোৰ জৰিয়তে হাইস্কুল টেটত বিশেষ প্ৰভাৱ পেলাব পাৰে তাৰে ইংগিত বহন কৰিছে। গতিকে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰিব। বাতৰি কাকতখনত কি আছে যে হাইস্কুলৰ 5746টা শিক্ষক পদৰ বাবে 7417 জন প্ৰাৰ্থী যোগ্যতাৰে টেট উত্তীৰ্ণ হোৱাৰ পাছতো 4615 জনক গ্ৰেছ মাৰ্ক কিয়? ন্যায়ালয়ত বিসংগতিপূৰ্ণ শপতনামা, শিক্ষা বিভাগৰ স্থিতিত ক্ষুব্ধ যোগ্য প্ৰাৰ্থী। শিক্ষা বিভাগৰ অদূৰদৰ্শিতাই মাধ্যমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিমেজলি সৃষ্টি কৰিছে। বিশেষকৈ গ্ৰেছ আৰু নন গ্ৰেছ এই দুটা ভাগত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল ভাগ কৰি বৈষম্য সৃষ্টি কৰা শিক্ষা বিভাগে যোগ্য অযোগ্য সকলোকে হাত মিহলি কৰি দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ মাধ্যমিক বিদ্যালয়ত 5700টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শিক্ষা বিভাগৰ দায়খৰা আৰু দুৰ্বল শপতনামাই সকলোকে হতচকিত কৰি তুলিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষক নিযুক্তিৰ বাবে যোৱা 11 ছেপ্টেম্বৰত 5746টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে। এই বিজ্ঞাপনত যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হোৱা নন গ্ৰেছ প্ৰাৰ্থীক অগ্ৰাধিকাৰ নিদিয়াত নন গ্ৰেছ প্ৰাৰ্থীসকলে ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। মাধ্যমিক টেট উত্তীৰ্ণ নন গ্ৰেছ প্ৰাৰ্থীসকলে গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা মৰ্মে শিক্ষা বিভাগে 8 অক্টোবৰত শপতনামা দাখিল কৰে। এই শপতনামা মতে হাইস্কুল টেটত 7417 জন প্ৰাৰ্থী সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত কোনো ধৰণৰ গ্ৰেছ নম্বৰ নোহোৱাকৈ উত্তীৰ্ণ হয়। আনহাতে 4615 জন প্ৰাৰ্থীক গ্ৰেছ নম্বৰ প্ৰদান কৰি অতিৰিক্তভাৱে উত্তীৰ্ণ কৰোৱা হয়। ফলত মুঠ উত্তীৰ্ণৰ সংখ্যা হয় 12032 জনলৈ বৃদ্ধি পায়। শিক্ষা বিভাগে শপতনামাত উল্লেখ কৰিছে যে কম সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ হোৱা হেতুকে গ্ৰেছ নম্বৰ প্ৰদান কৰি অতিৰিক্ত প্ৰাৰ্থী উত্তীৰ্ণ কৰোৱা হৈছে। কিন্তু বিজ্ঞাপন অনুসৰি হাইস্কুলৰ 5746টা খালী শিক্ষক পদৰ বিপৰীতে 7417 জন প্ৰাৰ্থী যোগ্যতাৰ ভিত্তিত টেট উত্তীৰ্ণ হোৱাৰ পাছতো 4615 জন প্ৰাৰ্থীক গ্ৰেছ নম্বৰ প্ৰদান কৰি অতিৰিক্তভাৱে উত্তীৰ্ণ কৰোৱা হ'ল কিয়? শিক্ষাৰ মানৰ লগত আপোচ কৰি গ্ৰেছ নম্বৰ প্ৰদান কৰি যদি অতিৰিক্ত প্ৰাৰ্থী উত্তীৰ্ণ কৰোৱা হয় তেন্তে যোগ্যতা নিৰূপণকাৰী টেটৰ প্ৰয়োজনীয়তা ক'ত? এই প্ৰশ্ন শৈক্ষিক মহলত উত্থাপন হৈছে। হাইস্কুল স্নাতক শিক্ষক হিচাপে নিযুক্তি পাবলৈ হ'লে প্ৰাথমিক চৰ্ত হ'ল যোগ্যতাৰ ভিত্তিত হাইস্কুল টেট উত্তীৰ্ণ হোৱা। টেট উত্তীৰ্ণ নোহোৱাকৈ কোনো প্ৰাৰ্থী মেধাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব নোৱাৰে। কিন্তু শিক্ষা বিভাগে গ্ৰেছ নম্বৰ লৈ টেট উত্তীৰ্ণ সকলকো মেধাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ লোৱাৰ কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শপতনামাত শিক্ষা বিভাগে উল্লেখ কৰিছে যে গ্ৰেছ নম্বৰ কৰ্তন কৰি মেধাৰ তালিকাত প্ৰস্তুত কৰা হ'ব। গ্ৰেছ নম্বৰ কৰ্তনৰ লগে লগে 4615 জন প্ৰাৰ্থী টেট অনুত্তীৰ্ণ হ'ব। যিহেতু টেট উত্তীৰ্ণসকলক লৈহে নিযুক্তিৰ ক্ষেত্ৰত মেধাৰ তালিকা প্ৰস্তুত কৰিব লাগে, তেনে ক্ষেত্ৰত গ্ৰেছ নম্বৰ প্ৰাপ্তসকলক তালিকাত স্থান দিয়াৰ যুক্তি ক'ত? বিসংগতিপূৰ্ণ শপতনামাৰে চৰকাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰিছে যোগ্যতাৰে উত্তীৰ্ণ টেট প্ৰাৰ্থীসকলে। প্ৰণিধানযোগ্য যে 2013 চনত শিক্ষাৰ মান নিম্নগামী হোৱাৰ দোহাই দি শিক্ষা বিভাগে হাইস্কুল টেটত গ্ৰেছ মাৰ্ক দিয়া নাছিল। কিন্তু এইবাৰ কিয় এই পন্থা ল'লে ৰহস্যৰ বিষয়। ইতিপূৰ্বে সংবাদমেলত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে NCTEৰ গাইডলাইন আৰু সেৱাবিধি অনুসৰি শিক্ষক নিযুক্তি হ'ব। সেই অনুসৰি নিযুক্তিৰ ক্ষেত্ৰত গ্ৰেছ নম্বৰ অবিহনে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা যোগ্য প্ৰাৰ্থীসকলে দাবী উত্থাপন কৰিছে। গতিকে আপোনালোকে বাতৰি কাকতখনত গমেই পাইছে যে যিখিনি নন গ্ৰেছ প্ৰাৰ্থীসকলে আছে সেই নন গ্ৰেছ প্ৰাৰ্থীসকলৰ ফেভৰত এই কথাখিনি উল্লেখ কৰা হৈছে। গতিকে আমিও আশা কৰিম যাতে নন গ্ৰেছ প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পায়। গতিকে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং।